যিমান ড্ৰাগছসকলে বেপাৰী কৰে, লেনদেন কৰে, সাপ্লাই কৰে, যিসকল আছে এনি হাও যি লাইনেও ড্ৰাগছত কোনো মানুহ ইনভলভ থাকে ডাইৰেক্ট গভৰ্ণমেণ্টে ফাঁচি দিব লাগে। গভৰ্ণমেণ্টে ডাইৰেক্ট ফাঁচি দিব লাগে। দিছ ইজ আৱাৰ ভিউ। সমূল অংশে এতিয়াও কিন্তু নাশ হোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী যিটো চক্ৰ, বিভিন্ন সময়ত বিভিন্ন ড্ৰাগছ সৰবৰাহী আটক হৈ আছে। যেতিয়ালৈকে ফাঁচি দিয়া নহ'ব এই চক্ৰটো বন্ধ নহ'ব। এনেই গভৰ্ণমেণ্টে খালি কোৰ্টত পঠাই দিয়ে, সিসকলে তাত গৈ পইচা লৈ জমানত লৈ লয়। যি উকিলসকলে ভোকাল লৰে ড্ৰাগছৰ পক্ষে হৈ সিসকলকো ড্ৰাগছৰ লাইচেন্সটো কেঞ্চেল কৰিব লাগে। বিলকুল আমি কালিও কৈছো, আজিও যদি প্ৰয়োজন হয় আমি ক'ম যে এইটো সমানীয় হ'ব। আৰু এইটো বাংলাদেশৰ লগে গোটেই আজি আমাৰ জংগল ৰাজ নহয়। আমি এটা স্বাধীন দেশত থাকি আছো। বাংলাদেশের একটা দেশ আছে, মাতামাতি করি যদি প্রুফ হয় এই মানুষ বাংলাদেশে আপনি পাঠাই দিও। ইউ নো প্রেসক্রিপশন। কোনো বাংলাদেশের পক্ষে আমি নয় হইলে বাংলাদেশের নামে অনলি পুশব্যাক কৰিব, অমানৱ কাম কৰিব, এইটো আমি নহয়। কিন্তু জংগল দখল কৰিছে, অবৈধভাৱে দখল কৰিছে, তাত উচ্ছেদ কৰিছে। এইটো আলোক কথা। যদি কোনো বাংলাদেশি আছে আপনি উচ্ছেদ করো, ইউ नो ऑब्जेक्शन। बट पुशबैक का क्या मतलब है? 70 साल 80 साल के बुढ़ी बुढ़ी औरतों को ले जाकर आपने जंगल में फेंक दिया, যেটো চলিব না। উচ্ছেদৰ লগত আপোনাৰ সমৰ্থন আছে? উচ্ছেদৰ যদি বাংলাদেশী থাকে, যদি দেশী মানুহ থাকে ভাই উচ্ছেদ 50 বছৰৰ পৰা আছে। আপোনাৰ লগত মিনিষ্টাৰসকলে পইচা লৈ লৈ মানুহবিলাকে আমি আছো নহয়, যাওঁ পইচা লৈ 1 লাখ 2 লাখ 3 লাখ লৈ এটা পইচা বাটিছে, জমিন বাটিছে। আজি কেনেদৰে সমাধান কি আছে বুলি কেনেদৰে কৰিব? বাংলাদেশৰ লগত আলোচনা নেকি? বাংলাদেশের লগে আলোচনা, বাংলাদেশের লগে আপোনাৰ কালি এটা বক্তব্য শুনিছিলোঁ যে অসমক বিমল বৰাই আপোনাৰ কথা কৈছিল আৰু আপুনি এটা কথা যে 100,000 বেগ আপোনাৰ হাতত আছে, যদি চৰকাৰে যি ব্যৱস্থাপনাৰ কথা কৈছে সেয়া অন্য কাৰোবাৰ লগাত কৰিছে। না না, মোৰ কথা হ'ল যে এইটো আগৰ যে বিজনেছ যিসকলে বিজনেছ কৰে বিজনেছমেন সকলক আপুনি মাতক, চব ফালৰ পৰা মাতি বহি। মই CMক মেছেজ দিছোঁ, মই মিডিয়াত দিয়া নাই, মানে ডাইৰেক্ট CMক মেছেজ দিছোঁ বোলে এই 2-4 জনলৈকে মাতিলে আপুনি যে আচল প্ৰকৃত বিজনেছমেন যিসকলৰ ৰেকৰ্ড আছে, দে আৰ দ্য বিজনেছমেন, সিসকলকে মানক, বৈঠক কৰক। 1 বাৰ 2 বাৰ 3 বাৰৰ পিছত এটা সলিউশন ভাল হ'ব। ওলাবই ক'লে যে আপুনি লিগেলি বিজনেছ কৰিলে আৰু ৰাজহ পালেহেঁতেন, তাৰপিছত আপুনি উভতি ধৰিলে তেওঁক। না না, আমি তো এটা কৈছো এইটো ডিলিট কৰিব লাগে। উই আৰ আৱাৰ ফ্যামিলি ইজ ডুইং বিজনেস ফ্রম লাস্ট 51 ইয়ার্স, 1951, নট 51 ইয়ার, 75 ইয়ার্স। আজি গভর্নমেন্টে দেখিছে নেকি আমি ইলিগাল কৰি আছো? আর তেখেতে নিজেই কৈছে আমার বিজনেস এক্সপোর্টের ওপৰত কি কৰিব লাগে, আপোনালোকে কি কৰিব লাগে? গোলাঘাটৰ মানুহ 2-4 জন আনি, যিসকলৰ কোনো ডেগো নাই, কোনো ইণ্ডাষ্ট্ৰিও নাই, ঠিকানাও নাই, সিসকলৰ লগে মাতামাতি কৰি আপোনালোকে যে বিজনেছটো আৰম্ভ কৰিব, এইটোতো বেয়া হৈ আছে না। মোৰ নিজৰ প্ৰটেষ্ট আছে এইটোৰ ওপৰত। অ'কে, চবেই কৈ আছে যে বিশেষ ধৰ্মৰ লোক জড়িত ড্ৰাগছত, সকলোৱে কৈ আছে যে বিশেষ ধৰ্মৰ লোক। যিয়ে কোনো ধৰ্মৰ হওক, ড্ৰাগছৰ লগত যে কোনো ধৰ্মৰ মানুহক ফাঁচি দিব লাগে। নো ৱে ডাইৰেক্ট ফাঁসি দিব লাগে। উকিলে কেস লড়িলে উকিলক ফাঁসি দিব লাগে। সমাজ বরবাদ হয়ে আছে, তো সমাজ বরবাদ দিব লাগে। ওয়াই ইজ ফাইটিং ফর এন ইলিগাল থিংস।